আমাৰ গাঁৱত এগৰাকী বৃদ্ধা আইতা আছিল। বৃদ্ধা আইতাগৰাকীয়ে পাত্ৰটোৰ পৰা গাখীৰ এটা গিলাচত লৈ গ'ল। গাখীৰ উলিওৱাৰ লগে লগে মাখি এটা তাৰ ভিতৰত পৰিল। তেতিয়া সেই ঋণ আৰু গাখীৰত উৰি যায়। পুৰণি দিনৰ কথা, যেতিয়া আগতে গাঁৱত এজন বৰ ধনী মানুহ আছিল। গাঁৱত তেনেকুৱা এজন ধনী মানুহো নাছিল। ৰামলালে গাঁৱৰ সকলো মানুহকে টকা ধাৰলে দিছিল আৰু সুতলৈ তেওঁ লৈছিল। ৰামলালে নিজৰ গাঁৱৰ মানুহক নহয়, ওচৰৰ গাঁৱৰ মানুহৰ পৰাও ঋণ লৈছিল। তেওঁৰ কাম আছিল ঋণ দিয়া আৰু সুদ সংগ্ৰহ কৰা। কোনো বস্তু জামিন হিচাপে নিদিব বা ল'ব নালাগে। তেওঁৰ বিশ্বাস আছিল যে তেওঁ সকলোৰে বাবে উপযোগী। তেওঁৰ পুত্ৰ আছিল বৰ তাৰ বিপৰীত। মাত্ৰ এজন পুত্ৰ জন্ম হ'ল বৰ কামনাৰে। অনাগত দিনত কি কৰিব তাক লৈ দেউতাক চিন্তিত হৈ পৰিছিল। এতিয়া কয় যে যদি আপুনি এনেকুৱা যিকোনো কাম কৰিব বিচাৰে তেন্তে আপুনি কঠোৰ হ'ব লাগিব। কঠোৰ মানে হৃদয়হীন, না কাৰো সহায়তা দেখা নাই কাৰো চকুলো। পুত্ৰ একেবাৰে তেনেকুৱা নাছিল। তেওঁ আছিল এজন কোমল হৃদয়ৰ মানুহ। এদিন ৰাতিপুৱা ৰামলালে সিদ্ধান্ত ল'লে যে লাহে লাহে তেওঁ পুত্ৰক নিজৰ ব্যৱসায়ৰ কৌশল শিকাব লাগিব। তেওঁ কৰ্মচাৰীজনক ক'লে যে হে হৰি, তুমি সেই বুঢ়ীজনীৰ ওচৰলৈ গৈ এই ধনী মানুহজনক লগত লৈ যাবা। নাম দিছো ধনী, কিন্তু কোনেও কেৱল নাম দি ধনী নহয়। কিবা এটা শিকাওক আৰু আপুনি বাহিৰৰ পৰা আঁতৰি থাকক। তেওঁ প্ৰাণ দি সুস্থ হ'বলৈ দিয়ক। হৰিয়ে তেওঁক অলপ দূৰলৈ লৈ গ'ল। কিন্তু তাত উপস্থিত হ'বলৈ তেওঁলোকৰ প্ৰায় এঘণ্টা সময় লাগিল। ৰামলালে কোৱাৰ দৰে হৰিও কৰিলে। ধনী মানুহজনক দুৱাৰ পৰাই সেই বুঢ়ীজনীৰ অৱস্থা খবৰ দিয়া হ'ল। ধনী মানুহজন সেই ঠাইলৈ যাওঁতে এটা সৰু জুপুৰি দেখিলে। অতি যোৱা-থোৱা অৱস্থাত আছিল। ইয়াৰ পৰা কি আৰোগ্য লাভ কৰিব সি মনতে ভাবিলে। দুৱাৰৰ ওচৰলৈ গৈ সি ভঙা দুৱাৰখনত টোকৰ মাৰিলে। ভিতৰৰ পৰা এগৰাকী প্ৰণাম কৰা মাক আহিল। ধনীক কোৱা হ'ল যে সবিতা মা হ'ব। সেইবাবে সি সুধিলে সবিতা নহয়? সেই মাকে দুখৰ মাতেৰে ক'লে, হয়, তুমি কোন পুত্ৰ? ধনীয়ে ক'লে, মই ৰামলালৰ ধনী পুত্ৰ। এই কথা শুনি বুঢ়ীগৰাকীৰ খং উঠা নাছিল। তাই সুখী হৈ ক'লে, ঠিক আছে, তুমি ধনী, তুমি বহুত ডাঙৰ হৈছা। মোৰ বৰ ভাল লাগিল। আহা বহা। তুমি নিশ্চয় বহু দূৰৰ পৰা আহিছা। তুমি নিশ্চয় ভাগৰুৱা হৈছা। ধনীক বহিবলৈ দিলে আৰু ক'লে, ৰ'বা, মই তোমাৰ বাবে কিবা এটা লৈ আহিম। ধনীয়ে নাকচ কৰিলেও বুঢ়ীগৰাকীয়ে প্ৰথমবাৰৰ বাবে অহা নাই বুলি কৈ মান্তি নহ'ল। কেনেকৈ এনেকুৱা কৰা? অলপ বহা। মই ভিতৰৰ পৰা আহোঁ। বুঢ়ীগৰাকীয়ে ভিতৰলৈ গৈ পাত্ৰটোত অলপ গাখীৰ আছে। ধনীৰ লগত কথা পাতি থাকোঁতে তাই গাখীৰখিনি গৰম কৰিলে। বুঢ়ীজনীয়ে পাত্ৰটোৰ পৰা গাখীৰ এটা গিলাচত লৈ গ'ল। গাখীৰ উলিওৱাৰ লগে লগে মাখিৰ এটা তাৰ ভিতৰত পৰিল। বুঢ়ীয়ে দেখা নাপালে। বুঢ়ীজনীয়ে গাখীৰ ধনীক দিলে। ধনী মানুহজনীয়ে গিলাচটো হাতত লওঁতেই দেখিলে যে তাত এটা মাখি আছে। ধনীয়ে ক'লে, আইতা, তাত মাখি এটা পৰি গৈছে। বুঢ়ীজনীয়ে ধনীক এই কথা কৈ থকা দেখি ক'লে যে এই বয়সত ল'ৰা এটা দেখা নাযায়। তুমি ৰ'বা, মই আৰু এটা আনিম। ধনীয়ে আকৌ নাকচ কৰিলে।
কিন্তু বুঢ়ীজনীয়ে ৰৈ নাথাকিল। সেই বুলি বুঢ়ীজনী মান্তি নহ'ল। এতিয়া বুঢ়ীজনী হাতত দিবলৈ একো নাছিল। বুঢ়ীজনীয়ে ওলাই আহি ভাবিলে যে তাই চুবুৰীৰ পৰা সুধি কিবা এটা আনি ধনীক দিওঁ। কিন্তু কোনেও দুৱাৰ খোলা নাছিল। কোনোৱেই ঘৰত নাছিল। ধনীয়ে এই সকলোবোৰ চাই আছিল। কিছু সময়ৰ পাছত বুঢ়ীজনী দুখীৰ অৱস্থাত ঘূৰি আহিল। ধনীয়ে বুঢ়ীজনীক ক'লে যে মোৰ দেৰি হৈছে। বুঢ়ীজনীয়ে ক'লে, ল'ৰা ৰ'বা, যি বাবে আহিছা তাক লৈ যোৱা। বুঢ়ীজনী ভিতৰলৈ সোমাই গ'ল আৰু ৰূপৰ আঙুঠি এটা লৈ আহিল। তেতিয়া আঙুঠিটো দেখি ধনী আচৰিত হ'ল। বুঢ়ীজনীয়ে ক'লে, পুত্ৰ, মোৰ এইখিনি আছে। দেউতাকক ক'বা যে মায়ে ইমানেই দিব পাৰে। এয়া মোৰ ল'ৰাৰ শেষ লক্ষণ। কিন্তু এতিয়া তেওঁ নোহোৱা হ'লে মই ইয়াৰ লগত কি কৰিম? যিয়ে নহওক, মই কিমান দিন জীয়াই থাকিম? আপোনাৰ বাবে কিবা এটা কাম হ'ব। তেওঁ যাতে কিছু ভাল খেতি কৰিব পাৰে। কিন্তু আমি কমেহে জানিছিলোঁ যে ঈশ্বৰৰ মনত আন কিবা এটা আছে। সকলো টকা তেওঁৰ চিকিৎসাৰ দিশত গৈছিল আৰু সেইটো বাচি নাথাকিল। তোমাৰ দেউতাই মোক সহায় কৰিলে। মই তেওঁক নিৰাশ নকৰোঁ। যেতিয়াই কোনোবা আহে মই কিবা এটা দিওঁ। এতিয়া তুমি অহাৰ লগে লগে মোৰ যেন লাগিল। লোৱা। ধনীয়ে কিছু সময় চিন্তা কৰি থাকিল। চকুৰ পৰা চকুলো ওলাই আহিল। তাৰ পিছত ক'লে, আইতা, গাখীৰত মাখি নাছিল, পিঁয়াজৰ বাকলিৰ দৰে আছিল। সেই পিঁয়াজৰ বাকলিক মাখি বুলি কোৱা। মাখিটো উলিয়াই গাখীৰ খালে। ৰামলাল ঘৰৰ পাওঁতে হৰিক সুধিলে, মোৰ ল'ৰাটোৱে কি আনিলে? হৰিয়ে ক'লে, মহাশয়, অনাটো দূৰৰ কথা। তেওঁ তাৰ পৰিৱৰ্তে বুঢ়ীজনী দি উভতি আহিছে আৰু লগতে প্ৰতিশ্ৰুতি দিছে যে তেওঁৰ দায়িত্ব এতিয়া ধনীৰ ওপৰত। ৰামলালে খঙেৰে চিঞৰি উঠিল যে ধনী ইয়ালৈ কিয় আহিব লাগে? ধনী মানুহজন তালৈ অহাৰ লগে লগে ৰামলালে তাক মাৰিবলৈ হাতখন ওপৰলৈ তুলিলে। কিন্তু সেই হাতখন বন্ধ হৈ গ'ল যেতিয়া সি তাৰ চকুলৈ চালে, যিবোৰ চকুলো আছিল। দুখৰ চকুৰে দেউতাকৰ চকুলৈ চাই আছিল। সেই সময়ত দেউতাকৰ ভিতৰতো কিবা এটা সলনি হৈ গ'ল। ধনীৰ দৰে ল'ৰা এটা পোৱাৰ বাবে ৰামলাল সঁচাকৈয়ে ধনী আছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।